হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? ভালনে? আজি ভিডিঅ'টো মই গোঁসাই ঘৰৰ পৰাই আৰম্ভ কৰিলোঁ, কাৰণ এতিয়া সন্ধিয়া হ'ল। মই যিহেতু গোঁসাই ঘৰত সোমালোঁ, আজি দেৱালী, আৰু দেৱালী আমাৰ কাৰণে পোহৰৰ উৎসৱ। এইবাৰ যদিও আমাৰ দেৱালী আগৰ দৰে নহয়, তথাপিও অকণমানকৈ নিয়মটোকে কৰিবলৈ লৈছোঁ। আপোনালোকে কৰিছেনে জনাব। আৰু এয়া গোঁসাই ঘৰত চাকি বন্তি জ্বলাই আজৰি হৈ ল'লোঁ। এইফালে বাহিৰতো ভাবিলোঁ দুগছমান দি দিওঁ, কাৰণ সকলোৰে ঘৰতে যেতিয়া দিছে আৰু আমিও অকণমানকৈ লগাই দিছোঁ। এইফালে ল'ৰা উৎপাততে 2-3ডালমান লাইট লগাই দিলোঁ এই গ্ৰিলতে, এনেকৈ ওলমাই দিছোঁ। আৰু কাৰণ আগৰ নিচিনা দেৱালী নহয় যে, এইবাৰ আমিও লাইট কিনাই নহ'ল, আগৰে আছিলে। সেই 2ডালমান মানে তাৰ কাৰণে লগাই দিবলগীয়া হৈছে, নহ'লে উপায় নাই। ইমান আমনি কৰিছিলে, চবৰে ঘৰতে দেখিছে, প্ৰায় মানুহৰ ঘৰত লগাইছে। আৰু এয়া সি জ্বলাব নোৱাৰে কিন্তু দেই, তথাপিও 2টামান আনি দিলোঁ। মই বাৰু তাক 1-2টাকৈ জ্বলাই দেখালোঁ। আৰু এয়া চাওকচোন কি কৰিলে, ছিঙি মেলি গোটেই বেয়া কৰি পেলালে, কাৰণ সি সেইখিনি একো বুজাই নাই। সি কিন্তু বিৰাট ফূৰ্তি পাইছে, দেখিছে? দূৰলৈ যা গাতে পেলাই জ্বলাই নাপাৰিবি আকৌ। হেপী দিৱালী বুলি কোৱা আকৌ, ডাঙৰকৈ কোৱা। হেপী দিৱালী, হেপী হলি নহয়, হেপী দিৱালী। এয়া এইবাৰ আৰম্ভ কৰিলোঁ মাকে পুতেকে দেৱালী বনাবলৈ। আৰু এয়া ফিৰফি, কলগছ আৰু চকৰি, বাছ সেইকেইটাই জানো কিন্তু দেই আমি, সেইকাৰণে সেইকেইটাই জ্বলালোঁ অলপ। তাৰপাছতে আমাক আজি আকৌ চাহ খাবলৈও মাতিছে নহয়, দেৱালী বুলি। সন্ধিয়াৰ চাহ একাপ খাবলৈ মাতিছে বৌ এগৰাকীৰ ঘৰত, আৰু খুৰী এগৰাকীৰ ঘৰতো মাতিছে। এতিয়া আমি প্ৰথমেই বৌগৰাকীৰ ঘৰলৈকে আহিলোঁ। এইফালে সকলোখিনি আমাৰ গলিৰে আৰু চব মানে আমাৰ গলিৰ মানুহ। এয়া ধুনীয়াকৈ একাপ চাহ খালোঁ তেওঁলোকৰ ঘৰতে, দেৱালী বুলি আচলতে। এয়া চাওকচোন বাৰু। তাৰপাছতে আকৌ খুৰী এগৰাকীৰ ঘৰতো যাবলৈ আছে। সকলোখিনি যেতিয়া একগোট হওঁ, একদম খুব ভাল লাগে মানে মনটো, ইটো সিটো কথা পাতি। কাৰণ যিমানেই ওচৰত হ'লেও কেতিয়াও কোনো ইঘৰ ঘৰলৈ এনেই যোৱাই নহয়। চবৰে আচলতে নিজৰ নিজৰ ব্যস্ততা। আৰু এইফালে দেখিছে, সি যে ইমান ভাল পাইছে ন গাড়ীখনত উঠি। তাৰপাছতে আহিলোঁ আকৌ খুৰীগৰাকীৰ ঘৰত, কাৰণ তেওঁলোকৰ ঘৰতো পূজা পাতে। আৰু আমি এয়া মা, মই আৰু আমাৰ বীৰ আহিলোঁ। তাতে ধুনীয়াকৈ খোৱা বোৱা কৰি আহিলোঁ। এয়া এই খুৰীগৰাকীৰ ঘৰত গ'লোঁ আজিলৈ।